নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আসাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। গুৱাহাটী ইউনিভাৰ্চিটি আণ্ডাৰত থকা যিবিলাক কলেজ আছিল, এফিলিয়েটেড কলেজ আছিল, তাত আপোনালোকৰ যি পষ্ট গ্ৰেজুৱেট প্ৰগ্ৰেম আছিলে সেইবিলাকৰ কাৰণে অনলাইন এপ্লাই আৰম্ভ হৈ গৈছে। বি বৰুৱা কলেজত আপোনালোকে অনলাইন আবেদন কৰিব লাগিব। ইয়াত আপোনালোকৰ অনলাইন আবেদন 30 তাৰিখৰ আৰম্ভ হৈ 5 তাৰিখে শেষ হ'ব বুলি কৈছে। বটানী, কেমেষ্ট্ৰি, জুলজি আৰু জিঅ'গ্ৰাফী কোৰ্চ আছে, গতিকে আপোনালোকে এপ্লাই কৰিব পাৰিব যিসকলে গুৱাহাটী ইউনিভাৰ্চিটি PG এণ্ট্ৰেঞ্চ দিছিলে। আপোনালোকৰ এডমিশ্যন 7 তাৰিখে বুলি কৈছে, গতিকে আপোনালোকে অনলাইন যোগেদি এপ্লাই কৰিব লাগিব। তাৰপিছত আপোনালোকৰ ইয়াত ফিজ ষ্ট্ৰাকচাৰখিনি উল্লেখ কৰিছে। আপোনালোকে চাব পাৰে 50,000, 50,000, 56,000 আপোনালোকৰ এনুৱেলি এবছৰত মানে, আৰু সেইখিনি কথা উল্লেখ কৰিছে। গতিকে আপোনালোকে বি বৰুৱা কলেজত যিসকলে পঢ়িম বুলি ভাবিছে, যদি আপোনালোকে গুৱাহাটী ইউনিভাৰ্চিটি যদি ছিট নাপায়, তেতিয়াহ'লে বি বৰুৱা কলেজত আপোনালোকৰ যি PG প্ৰগ্ৰেম আছে সেয়া পঢ়িব পাৰিব। তেনেকৈ আপোনালোকৰ পাণ্ডু কলেজতো PG প্ৰগ্ৰেম আছে গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰতে। আপোনালোকে ইয়াতো PG প্ৰগ্ৰেম কমপ্লিট কৰিব পাৰিব। যিসকলে গুৱাহাটী ইউনিভাৰ্চিটি PG এণ্ট্ৰেঞ্চ দিছিলে তেওঁলোকে এপ্লাই কৰিব পাৰিব। ইয়াত আপোনালোকৰ admission.panducollege.ac.in ৰেজিষ্ট্ৰেশ্যন পৰ্টেলত গৈ আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। ইয়াত MA আছে, আছামিজ, এডুকেশ্যন, ইকনমিক্স, হিষ্ট্ৰী, পলিটিকেল ছায়েন্স, MSc আছে, জুলজি, তাৰপৰা আপোনালোকৰ জিঅ'গ্ৰাফী আছে MA। গতিকে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব পাণ্ডু কলেজত। আপোনালোকৰ ইয়াত ৰেজিষ্ট্ৰেশ্যন যিটো লিংক আছে সেইটো দি দিয়া হৈছে। আপোনালোকে admission.panducollege.ত ক্লিক কৰি তাত আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিবগৈ লাগিব। ইয়াত আপোনালোকৰ নেম দিব লাগিব, ফাৰ্ষ্ট নেম, লাষ্ট নেম, ইমেইল ID, ফোন নাম্বাৰ, জেনেৰেল OTP কৰি ছাবমিট কৰিব OTP, তাৰপৰা পাছৱৰ্ড দি আপোনালোকে কনফাৰ্ম পাছৱৰ্ড কৰি ছাবমিট কৰি তেনেকৈ আপোনালোকে ফৰ্মখন ফিল আপ কৰিব লাগিব। গতিকে যিসকলে এডমিশ্যন ল'ম বুলি ভাবিছে ইয়াত পাণ্ডু কলেজ হওক বা বি বৰুৱা কলেজ হওক, আৰু দুখনমান কলেজ আছে মই জনাই আছোঁ আপোনালোকক। গতিকে তেনেকৈ আপোনালোকে অনলাইন আবেদন কৰিব লাগিব। তাৰপৰা আহিলে প্ৰাগজ্যোতিষ কলেজতো আপোনালোকৰ অনলাইন আবেদন ইতিমধ্যে আৰম্ভ হৈছে। লাষ্ট ডেট 4 আগষ্ট। গোটেইখনৰে আপোনালোকৰ 4 নে 5 আগষ্টৰ হয় অনলাইন আবেদনৰ লাষ্ট ডেট। গতিকে 4 বা 5 আগষ্টৰ ভিতৰতে আপোনালোকে অনলাইন আবেদন কৰিব লাগিব। ইয়াত আপোনালোকৰ প্ৰাগজ্যোতিষ কলেজৰ লাষ্ট ডেট 4 আগষ্ট কৈছে। ইয়াত আছামিজ আছে, ইকনমিক্স, এডুকেশ্যন, জিঅ'গ্ৰাফী, জুলজি আছে। আপোনালোকৰ চাব পাৰি ইয়াত আপোনালোকৰ ছিটকেইটা। গতিকে আপোনালোকে পাণ্ডু কলেজত যদি এডমিশ্যন ল'ম বুলি ভাবিছে এইকেইটা ছিটত, গতিকে আপোনালোকে চাই ল'ব পাৰে। এইকেইটা প্ৰগ্ৰেমত ছিট কেপাচিটি উল্লেখ কৰিছে, ডেট অফ এডমিশ্যনৰ কথা উল্লেখ কৰিছে। গতিকে আপোনালোকে চবতে অনলাইন আবেদন কৰিব লাগিব। সেইকাৰণে আপোনালোকে গোটেইখন কলেজতে ৱেবছাইটত আহি অনলাইন আবেদন কৰি ল'ব। দৰং কলেজতো আপোনালোকৰ আৰম্ভ হৈ গৈছে। আপোনালোকৰ 30 তাৰিখে এখন নটিচ জাৰি হৈছে। ইয়াত আছামিজ, জুলজি, বটানী, জিঅ'গ্ৰাফী আছে, ছিট কেপাচিটি উল্লেখ কৰিছে। গতিকে আপোনালোকে এপ্লাই কৰিব লাগিব। আপোনালোকে যেতিয়া গুৱাহাটী ইউনিভাৰ্চিটি PG এণ্ট্ৰেঞ্চ দিছিলে তেতিয়া আপোনালোকৰ তাত কলেজবিলাকৰ নাম উল্লেখ কৰিছিলে যে আপুনি এপ্লাই কৰিব বিচাৰে নেকি নিবিচাৰে। গতিকে যদি তাত আপোনালোকে টিক চিন দিছিলে তেতিয়াহ'লে আপোনালোকে ইয়াত এপ্লাই কৰিব পাৰিব। গতিকে পুনৰ আপোনালোকে কলেজবিলাকৰ ৱেবছাইটত আহি আপোনালোকে অনলাইন আবেদন কৰিব লাগিব, তেতিয়াহে আপোনালোকে ছিট পাব। গতিকে আপোনালোকে এই কলেজকেইখনত অনলাইন আবেদন কৰিব পাৰে।